হে মহাদেবী, এ বিশ্ব ব্রহ্মাণ্ডৰ আমি একমাত্ৰ গৰাকী অব্যক্ত ঈশ্বৰ আমি ব্যক্ত কৰিছোঁ নানা লীলামালা প্ৰিয় ভক্তসৱৰ লগত। দেৱী অন্তৰংগা বহিৰংগা দুই বিধ বিহাৰ আমাৰ চিত শকতি আৰোপিত হৈ অন্তৰংগাত প্ৰকাশ কৰিছোঁ অনন্ত লীলা অনন্ত ধাম। মায়াৰ শক্তিৰ প্ৰভাৱত বহিৰংগাত প্ৰৱেশ কৰিছোঁ অনন্ত ব্ৰহ্মাণ্ডৰ ধৰাৰ বুকুত। হে মহাদেৱী, চিত শক্তি ভগৱতৰ নাম লৈ মায়াৰ ঘটাৰ কাৰ্য জীৱৰ সহিতে নীতি নীতি নৱ নৱ লীলা চৰিছোঁ। তাতে কৰিছোঁ আমি বিনোদ বিহাৰ। কাৰণ দেৱী আমি পৰম ব্ৰহ্ম, আমি পৰমানন্দ। জগত কাৰণ আমি দেৱ নাৰায়ণ ওঙ্কাৰ আমি। কিন্তু দেৱী, যদিও বা সৰ্বে সৰ্বাময়, তথাপিতো কোনোবা ক্ষণত আমাৰো হয় বিপৰ্যয়। চোৱাচোন দেৱী, চোৱাচোন মৰ্ত্য লোকলৈ, মৰ্ত্য ধামত আমাৰ পৰম ভক্ত দানৱ ৰাজ বলিয়ে আমাকে দৰ্শন পাবৰ বাবে দিবানৈশে কেৱল আমাকে কৰিছে স্মৰণ। কিন্তু দেৱী, ভক্তৰ মনোবাঞ্ছা কিদৰে কৰোঁ পূৰণ, তাকে ভাবি স্থিৰ কৰিব পৰা নাই। দেৱী, আমি ভগৱান হৈ এজন মহাভক্তৰ বাবে উপায় উলিয়াব নোৱাৰি মনত কিয় কষ্ট দিছে? প্ৰভু, এইবাৰ এক নতুন কৌশল ৰচনা কৰি দেৱতা আৰু দানৱৰ মাজত বিবাদৰ সূচনা কৰিব লাগিব প্ৰভু। দেৱী, প্ৰভু, তোমাৰ ইচ্ছাত মই বাধা নিদিওঁ, কিন্তু দেৱী কৃষ্ণ